ৰাজ্যত অহাৰ প্ৰতিপন্ন হৈছে প্ৰধানমন্ত্ৰী সপোনৰ জলজীৱন মিছন আঁচনি অভয়াপুৰীত জলজীৱন মিছনৰ নামত প্ৰকৃততে কি চলিছে ঠিকাদাৰে আধাতে এৰিলে নেকি কাম কেইবামাহ ধৰি বন্ধ হৈ আছে কাম নাই ফলক বাখেৰিগুৰিত এতিয়ালৈকে জেজেএমৰ আঁচনিৰ 20% কামেই সম্পূৰ্ণ নহল পৰিত্যক্ত অৱস্থাত প্ৰকল্পটোৰ নিৰ্মাণৰ সামগ্ৰী হেগৰে প্ৰকল্পটোৰ কাম সম্পন্ন কৰিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে মানে আমাৰ এটো চক্ৰহোম গাঁও পঞ্চায়তৰ পাখৰিগুৰি গাঁৱৰ এই জলজীৱন মিছনৰ যেটো মানে আঁচনিৰ কামটো আজিৰ পৰা মোটামুটি 1 বছৰ মান আগতে তে আমাৰ একদম সাধাৰণভাৱে প্ৰাথমিক কামখিনি কৰি থৈ আজি পৰা 7-8 মাহ ধৰি ঠিকাদাৰৰ ইয়াত কোনো দেখা দেখি নাই ইয়াত কোনো লেবাৰ নাই এই ধৰণে এখন হাবিয়ে জংগলে মানে পৰিত্যক্ত অৱস্থাত আছে গতিকে মই আপোনালোকৰ জৰিয়তে মই চৰকাৰলৈ এটা অনুৰোধ কৰোঁ যাতে এই মানে আমাৰ পাখৰিগুৰি গাঁৱৰ যেটো জলজীৱন মিছনৰ যেটো আঁচনিৰ এই কামটো যাতে অতি শীঘ্ৰে কৰাৰ কাৰণে ঠিকাদাৰক হেঁচা প্ৰয়োগ কৰে না কিমান % কাম হৈছে ইয়াত মোটামুটি কিমান হ'ব খুব বেছি 10 পৰা 15 অৰ্থাৎ 10 পৰা 15% কাম হৈছে বাকিখিনি মানে পৰি আছে বিশুদ্ধ পানীৰ পৰা বঞ্চিত হৈ আছে হয় আমাৰ গাঁৱৰ মানুহখিনি যথেষ্ট অসুবিধা ভুগি আছে এতিয়া চৰকাৰে বাৰম্বাৰ কৈ আছে যে জলজীৱন মিছনৰ পৰা ৰাইজৰ উপকাৰ হ'ব কিন্তু এই ধৰণে যেটো অৱস্থাত পৰি আছে এইটোতো উপকাৰ হোৱাটো দূৰৰ কথা চৰকাৰে দিছে যদিও বৰ্তমান পৰিত্যক্ত অৱস্থাত আছে একদম হাবিয়ে জংগলে মানে যেনেকা এটা অৱস্থাত পৰি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ